দিম মই ও গানেতি গোয়ানা হাত মোলা দিয়ানা बेईमान होता नहीं जाना बेईमान दिल बड़ा बेईमान तेरे लिए शैतान मेरी ना एक माना নমিতা কলিতাৰ পৰা পুৰস্কাৰটি গ্ৰহণ কৰিবলৈ মঞ্চত আমন্ত্ৰণ কৰা হয় सुपर डांसर चैप्टर 4 का विनर और डांस का कल है फ्लोरिना गोगोई বাবা তুমি কিয় দৌৰি আহিছা ময়ো ফ্লমিনা নিচিনা ডান্স কৰিম না বিভিন্ন ডান্স দিম বাবা দিম দেউতাৰ সপোন চব পূৰণ কৰিম যা হাত মুখ ধুই ভাত খাবি যা ভাই খালি কি মঞ্চ ফালি দিছা তুই একদম কোন বঢ়িয়া ডান্স করছে ভাই পার্টিটো কোন পার্টি ঘৰত কেবি খাবা 1 টাকা এটা নাই আৰু পার্টি লাগে তোর কেপি খাবা পয়সা নাই তোর পার্টি দিবা পয়সা নাই তেনেহলে কি কৰি আছা এই ডান্স ফালতু বস্তু টাকা কাম কৰ না তই কিবা এটা মোক উপায় দি না মই তাকেতো বিচাৰি আছো কিংকে পইচা কামাম তুই মোৰ বেস্ট ফ্ৰেন্ড হয় না তোক মই এটা ফ্ৰী এডভাইস দিম আজিকালি কিমান আৰ্মিত পোষ্ট ওলছে সিআরপি ওলছে সিভিল পুলিচত ওলছে তুই ইলা অনলাইন কৰ না ইমান ধুনীয়া তোৰ বডি এই ডেন্স সেন্সত ভাত পানী নাই এনেই মাথা নষ্ট কৰি আছা যেথান তই চাকৰিটো পাবি না হেথান মই তোৰ পাৰ্টিও খাম আৰু তোৰ লাইফটোও বদলি যাব এই আলতু ফালতুত মাথা মাৰি লাভ নাই গম পাইছা তই ভাবি চিন্তি চা আজি মই যাং তই পাৰ্টি বেলেগ দিন খাম দে তই ৰাগ নকৰবি না তুই খুব ৰাগ কৰা মানুহটো দেই মই যাং তই বঢ়িয়া ডেন্সটো ভালে কৰিলি ভাই গম পালা দে ঠিক আছে বাই কথাটো ঠিকে কৈছে আজিৰ পৰা ইন্টাৰভিউ কাৰণে ট্ৰাই কৰো নেকি পিছে অলপ তোৰ নাম বিক্ৰম না মই তোকে বিচাৰি আহিছো খুৰী মোক কিয় বিচাৰিছা মোক মানুহৰ মুখত শুনি আছো তই বোলে ভাল ডান্স কৰা তাৰ মানে মোৰ ল'ৰাটোৰ বহুত হেঁপাহ অলপ শিকাই দিবি না খুৰী একদম মই এইবিলাক বাদ দি ফেলছো এইবিলাক মোৰ মন নাই আৰু নহয় নহয় বাপু তই এনেই শিকাবা নালগে মই তোক পইচা দিম মোৰ ল'ৰাটোৰ বহুত ইচ্ছা খুৰী এইবিলাক মই বাটে দিছো সন্ধিয়া যদি সময় পাওঁ একপাক যাম দে চাম ইয়াক দে বাপু তই আহিবি হা মই বাট চাই থাকিম দে খুৰী হ'ব দিয়ক ও খুড়ী খুড়ী ও খুড়ী বাপু এটোৱে মোৰ ল'ৰাটো নমস্কাৰ ইফালে আহা ভাইটি কি নাম তোমাৰ মোৰ নাম শিলি বিশাল কলিতা তুমি ডেন্স জানা এটা ডেন্স কৰি দেখাচোন বঢ়িয়া হৈছে ই পাৰব ইয়াক কালিৰ পৰা মই ভালকে শিকাম পাৰব বাপু দে তোৰ ওপৰতে এৰি দিছো আৰু
তুমি যদি মোক এনেকে চাই থাকা মই কেনেকে ডেন্স শিকাম শুনা পানী এগিলাচ লৈ আহাচোন কি নাম তোমাৰ জোনালী কি নাম তোমাৰ তুমি মোক এনেকে কিয় চাই থাকা জোনালী তুমি এনেকে চাই থাকিলে মোৰ এনেকুৱা লাগে যেন তোমাক মই বহুত যুগৰ পৰাই চিনি পাওঁ তোমাৰো এনেকুৱা লাগে নে জোনালী মোৰ ঠিক তোমাৰ দৰে কি যাজা পরি প্রিয়া মোর বুকুতে রুয়ানা যাজা পরি প্রিয়া মোর বুকুতে রুয়ানা প্রতিপল প্রতিক্ষণ হৈরম তোমার ছায়া কখনো তুরম বিথক তুরম তোমাতে বিলীন হোম জোনা কতুরম মেধার তুরম দিয়া ফালি দিন মরম You are not alone You are not alone যাজা পরি প্রিয়া মোর বুকুতে রুয়ানা প্রতিপল প্রতিক্ষণ হৈরম তোমার ছায়া বিক্ৰম মই আজি যাং মানুহে দেখিলে কি কব মোৰ ৰাস্তাত কথা পাতিব বহুত ভয় লাগে দেউল টাইম ৰনা কিহৰ ভয় মই চাকৰিটো পালে যে তোক বিয়া পাতিমে তই মোক ভাল পাওঁ মই তোক ভাল পাওঁ কিহৰ ইমান ভয় অলপ টাইম ৰনা মাজনী ইলাখান কি দেখছো মই কি মা কি হল বিক্ৰমৰ লগত ইলাখান কি কৰছা মই কেথেনো ভাবা নাছিলো মানুহৰ আগত মই কেনেকে মুখ দেখা কি হল মা মই বিক্ৰমক ভাল পাম মই তাৰ অবিহনে জীয়াই থাকিব নোৱাৰো কি তুমি বিক্ৰমক ভাল পাও তই টেনচন নলবি না সি মোক কথা দিছে সি চাকৰিটো পালে মোক বিয়া কৰিব কি হৈছে তোমাৰ আজি কিয় মনটো মাৰি আছা মোৰ কিমান টেনচন কালি ইণ্টাৰভিউ হাতত 1 টকা এটা নাই কিনকে ইণ্টাৰভিউ দিব যাম কিয় মন মাৰি আছা ইমান মন নামাৰিবিচোন মোৰ বেয়া লাগে
এইযোৰ ল পাপাই দিছিল মোক এইযোৰ বেছি ইণ্টাৰভিউ দিবি তথাপিও মনটো বেয়া কৰি নাথাকিবি না প্লিজ তোমাৰ সোণা বিক্ৰী কৰি ইণ্টাৰভিউ দিম দে হ'ব দে পাই গলো চাকৰি মা মা বিক্ৰমৰ চাকৰি হৈ গ'ল মা সঁচা হে ভগৱান খুৰী চাকৰিটোতো মোৰ হৈয়ে গেল মোৰ 20,000 টকাৰ বিৰাট দৰকাৰ মানে পৰহি মই জইন কৰিম 20,000 টকা ক'ৰ পৰা আনি দিম 20,000 টকা এই ফিটাটোৰ বাহিৰে দেখোন মোৰ একো বেচবা লগা সম্পত্তিও নাই নহয় খুৰী মোক 20,000 টকাটো লাগবই লাগা হ'লে ভিটাটোৱে বেছি দি মইতো নতুন মাটি কিনিমে বাইদেউ শুন বহ মাটিখিনিতো কাগজপত্ৰ ঠিকে আছে কিন্তু এইখিনি বেছি দেখোন থাকবি ক'ত নহয় বাপু মোৰ পইচাৰ বিৰাট দৰকাৰ এইখিনি মাটি তই ৰাখ মই নদীৰ পাৰত এটুকুৰা মাটি আছে তাতে থাকিম ঠিক আছে মই মাটিখিনি ৰাখলোঁ তোৰ য'ত থকা থাকবি বাকী কাগজপত্ৰখিনি মই বাছত কৰি ল'ম আজি এই পইচাটো লৈ যা দে বাপু বহুত উপকাৰ কৰিলি মোক তই পইচাখিনি দি মই যাওঁ দে আৰু দে পইচাটো ৰেডি হৈছে না নাই অলপ বচোন মা আহি পাবই আৰু ইমান দেৰি হৈছে মোৰ ট্ৰেইন মিছ হৈ যাব মা আহি পাবই আৰু গোটেই ঘৰৰ কাগজ পাতি লৈ পুৰা হাততে বেচবা গৈছে দে তহঁতৰ পইচা ৰখি থাকিলে মোৰ ট্ৰেইন মিছ হৈ যাব মই যা দেৰি হৈছে মোৰ ঐ বিক্ৰম ৰ না মা আহি পাবই বিক্ৰম ক'ত মাজনী মই গোটেই ঘৰটো বিক্ৰী কৰি পইচা লৈ আহিছো সেই দেখো পইচা দিছে নলকৰি গুচি গেল কি ইমান টাইম হ'ল এই মাত্ৰ গেল বাবা এইফালে আছো বাবা এই পইচা কেইটা ল ৰাস্তাত যদি লাগপা ভিনেক দাউৰি যাই দিয়ে ভিজা হেল্ল' ভাস্কৰ মোৰ ছুটিটো চেঞ্চন হৈছে মই কালি গৈ আছোঁ ঠিক আছে মা দেউতা মৰাৰ পিছত ৰঞ্জনৰ সম্পূৰ্ণ দায়িত্ব মোৰেই কিন্তু কোনে জানে তাইৰ দেহত যে ইমান ডাঙৰ এটা বেমাৰ আছে কিন্তু তাইকতো মই বিয়া দিবই লাগিব তাইক বিয়া দিবৰ কাৰণে মই যিকোনো পৰ্যন্ত যাব পাৰোঁ লাগে মই গোটেই সম্পত্তি বিক্ৰী কৰিম কিন্তু তাইক মই বিয়া দিমেই দাদা দেখোন বিক্ৰম কি খবৰ ভালেই আহাচোন তোমাৰ লগত মোৰ কথা আছে খুব জৰুৰী বিক্ৰম দাদা আগতে দেখোন বেলেগ গাড়ী আছিল এইখন নতুন লৈছা নেকি এইখন ৰঞ্জনৰ কাৰণে লৈছো কালিহে ললো তোমাৰ ভাল লাগিছে নেকি দাদা ভালে লাগিছে গাড়ীখন
বিক্ৰম মোৰ ভনী ৰঞ্জন। নমস্কাৰ আপুনি পানী খাওক বিক্ৰম পানী লোৱা। মই তোমাক এটা বিশেষ কাৰণত মাতি আনিছো। মই শুনিছো তুমি বোলে সেই নৈপৰীয়া ছোৱালীজনীৰ লগত সম্বন্ধ ৰাখিছা। নাই দাদা তেনেকুৱা নহয়। শুনা বিক্ৰম, এতিয়া তুমি চেণ্ট্ৰেল চাকৰি কৰা মানুহ। তোমাৰ বৰ্তমান ষ্টেণ্ডাৰ্ড আৰু সিহঁতৰ ষ্টেণ্ডাৰ্ড এতিয়া নিমিলে। বৰ্তমান তুমি আমাৰ ষ্টেণ্ডাৰ্ডৰ মানুহ। নহয় দাদা, সিহঁতে মোক বহুত উপকাৰ কৰিছে। সিহঁতৰ উপকাৰ মই পাহৰিব নোৱাৰো। কি কোৱাহে তুমি? গোহালিৰ গৰু আৰু চোতালত থকা কুকুৰো আমাক সহায় কৰে, এইবুলি আমি সিহঁতৰ লগত সম্পৰ্ক ৰাখিম নেকি? মোৰ কথা শুনা, এই সম্পত্তি কাৰ? এই সম্পত্তি মোৰ আৰু মোৰ ভনীৰ, আৰু এই গোটেইখিনি কালি তোমাৰ হ'ব পাৰে। কালিও না, এই গাড়ীখনত তোমাৰে। ভাবি চোৱা এবাৰ। চোৱা বিক্ৰম, প্ৰকৃতিয়ে কিন্তু মানুহক বাৰে বাৰে ধনী হোৱাৰ সুযোগ নিদিয়ে। তোমাৰ অৱস্থা কি আছিল মই ভালদৰে জানো। তুমি ৰঞ্জনক বিয়া কৰোৱা, গোটেই সম্পত্তিৰ মালিক তুমি ভাবা মই ভিতৰৰ পৰা আহি আছো। তুমি ৰঞ্জনক বিয়া কৰোৱা, সম্পত্তিৰ মালিক তুমি ৰঞ্জনক বিয়া কৰোৱা, সম্পত্তিৰ মালিক তুমি। ইয়াতকৈ বেছি ধুনীয়া সুবিধা নাপাওঁ মই জোনালী। মোক ক্ষমা কৰি দিবা জোনালী। ভাস্কৰ, কি খবৰ? আছো ভালে। মোৰ বিয়া ঠিক হৈছে। আমাৰ গাঁও জোনালীক না? এই জোনালী বহুত পিছ পৰি ৰৈছে। মোৰ ষ্টেণ্ডাৰ্ডৰ লগত নিমিলে। কি তোৰ ষ্টেণ্ডাৰ্ডৰ লগত নিমিলে? তাৰমানে সেই গাঁৱৰ দুখীয়া ছোৱালীজনীক তই তাৰমানে ঠগিবি ন? তই মোৰ বেষ্ট ফ্ৰেণ্ড না, তই আহিলে চব গম পাই যাবি। তই বেষ্ট ফ্ৰেণ্ড হিচাপে মই প্ৰথম ইনভাইট কৰিছো। তই পৰহি আহি যাবি কামাখ্যাত। দে ভাই দে, হ'ব দে, যাম দে। নাই মই গাঁৱৰ দুখীয়া ছোৱালীজনীক ইমান অন্যায় হ'ব নিদো। নাই, কালি কবাই লাগিব তাক, কালি কমে। আহা দাদা, ঘৰতে আহা। মই তাৰমানে এটা বিশেষ কাৰণতহে আহিলো, ক'ব লগা বিৰাট দৰকাৰ আছিল, সেইকাৰণে। মায়ে ক'ত? মা আছে দে দাদা, কচোন কি কথা? খুৰী ৰ, মই আছো দে। তাৰমানে খুৰী এটা মই ডাঙৰ কথা কৈ বিক্ৰমৰ কালি ফোন আহিছিল। বিক্ৰমৰ কামাখ্যাত কালি বিয়া। মাজনী, এইটো মিছা কথাও হবা পাৰে। তই কান্দি থাকলি মই কেনেকে থাকিম জীয়াই? মই বিক্ৰমক আনি দিম নহয়। মই বিক্ৰমক আনি দিমতো। তুই কেতনে ছুটি আহিছা? আমাৰ ঘৰত কিয় জানাই? মাজনী ৰখি আছে। টেনচন লৈছা ইমান? যামতো মই। নহয় বাপা, নহয়, তই এথেনে যাবা লাগব। মাজনী কান্দি আছে। মই ইলাখান কি শুনি আছো? তই বোলে উপেন মাহাজনৰ বৈনীয়েকক বিয়া পাতবি। খুৰী, কিয় চিন্তা কৰি আছে ইমান? মই সকলো কথা খুলি ভাঙি কম নহয়। আজি যাওকচোন আপুনি। নহয় বাপা, তই মোৰ লগত যাবাই লাগব। মাজনী জীৱনটো ধ্বংস কৰি দিলি হ'ব নেকি? কিমান উপকাৰ কৰছো আমি। মই জানো খুৰী, আপোনালোকে মোক বহুত উপকাৰ কৰিছে। মই জানো আপোনালোকৰ উপকাৰৰ বিনিময়ে মই দিম খুৰী। আপুনি যাওক না। কি তই আমাৰ মৰমৰ বিনিময় দিবি? তুই মোৰ ল'ৰাটোৰ জীৱনটো ঘূৰাই আনি দিবা পাৰবি? মোক চৰ মালি যা, মই নকৰো তাত বিয়া। যি কৰা কৰবি। বাপা নাযাবি, বাপা, বাপা তাই মৰি যাব। বাপা নাযাবি, তাই মৰি নাযাবি, তাই মৰি যাব। বাপা নাযাবি। খুৰী, তই ক'ত ঘূৰি আছা? নদীটো খান্দি আহি তোৰ ঘৰৰ ওচৰ পাইছে একদম। তোৰ ঘৰটো হৈছে খুন্দু খুন্দু অৱস্থা। যা যা যা, পটাপট ঘৰত যা।
আম্মা মরলো তোরা কখন